আগতে আমি যেতিয়া কম্পিটিশ্যন খেলিছিলোঁ জধাই মধাই গাঁৱলীয়া গুচা টিল ৰেড বেল্টলৈকেও আছিলে এনেকুৱা খেল। তো আজিকালি ল'ৰাবিলাক বহুত এডভান্স হৈছে, দে আৰ ভেৰি স্মাৰ্ট। এই ফিল্মি MMA কৰোঁ, চ' আমি অন স্ক্ৰীণ যিখিনি জানিব লাগে সেইখিনি আমি প্ৰেক্টিছ কৰোঁ এণ্ড গ্ৰেপলিং কৰোঁ এণ্ড ষ্ট্ৰাইকিং মই থাই ইত্যাদি জুডো এইবিলাক গোটেইখিনি অলপ অলপ প্ৰেক্টিছ কৰোঁ। উইন চুন শিকিছিলোঁ, চ' উইন চুন কৰিছোঁ, আজিলৈকেও কৰি আছোঁ। আৰু লগত এতিয়া আমি কেনি মই উৎকল আমি বেলেগ বেলেগ আৰ্টো আমি প্ৰেক্টিছ কৰি থাকোঁ, যেনেকৈ মুয়া থাই কাৰাটে তাৰপিছত MMA জুট চব আৰ্ট আমি এতিয়া এয়া কৰি আছোঁ। মানে যিকেইজনে ফাইট কৰে একচুৱেলি ফাইট কৰে তেওঁলোকৰ সাহস বহুত। উইন অৰ লুজ মেইন কথাটো এইটো যে তেওঁলোকে যে বেলেগ এজনৰ লগত ফাইটিং কৰিবলৈ ৰেডি হৈছে, সাজু হৈছে, সিমান সাহস আছে তেওঁলোকৰ অন্তৰত, সেইটো ইন ইট চেল্ফ সেইটোৱে এটা ডাঙৰ কথা। সৰুৰে পৰাই মাৰ্চেল আৰ্টছ কৰি আহিছোঁ এণ্ড মিক্সড মাৰ্চেল আৰ্টছত এতিয়া এইটো আটাইতকৈ যিমান ৰিয়েল ফাইটিং পচিবল এতিয়া MMA হয়, বিকজ আপুনি চব ইউজ কৰিব পাৰে, ৰিষ্ট্ৰিকশ্যনছ খুব মিনিমাল ৰিষ্ট্ৰিকশ্যনছ থাকে কম্পেয়াৰ টু আদাৰ স্পৰ্টছ। চ' এতিয়া আহি পেলাই দেখিছোঁ ইমান ল'ৰা ছোৱালীয়ে এতিয়া পাৰ্টিচিপেট কৰিছে এণ্ড চবৰে ষ্টেণ্ডাৰ্ডটো ভালেই হৈছে, কোচিঙৰ ষ্টেণ্ডাৰ্ডটো ভাল এণ্ড ফাইটকেইটাও চাই ভাল লাগিছে, টেকনিকেল হৈছে, জাষ্ট ৰেণ্ডম মাৰপিট নহয়, চ' চাই ভাল লাগিছে। এইটো এটা খুব ভাল কথা, কাৰণ এটা য়াং এজ সৰু ল'ৰা ছোৱালী বহুত এনাৰ্জি থাকে আৰু বেয়া বেয়া কামত ইউজ কৰাতকৈ ড্ৰাগছ কৰাতকৈ যদি যিকোনো খেলত যদি সেই সময়খিনি সেই এনাৰ্জিখিনি ইউজ কৰে তেনেহ'লে মাছ বেটাৰ হয় অভাৰঅল চবৰে কাৰণে। এই ফিল্মি MMA কৰোঁ, চ' আমি অন স্ক্ৰীণ যিখিনি জানিব লাগে সেইখিনি আমি প্ৰেক্টিছ কৰোঁ এণ্ড গ্ৰেপলিং কৰোঁ এণ্ড ষ্ট্ৰাইকিং মই থাই ইত্যাদি জুডো এইবিলাক গোটেইখিনি অলপ অলপ প্ৰেক্টিছ কৰোঁ মেইনলি আমাৰ স্ক্ৰীণৰ কাৰণে। ৱেল যিসকলে ফাইটিং চেম্পিয়নশ্বিপছত খেলে, যিকেইজনে ফাইট কৰে একচুৱেলি ফাইট কৰে তেওঁলোকৰ সাহস বহুত। উইন অৰ লুজ মেইন কথাটো এইটো যে তেওঁলোকে যে বেলেগ এজনৰ লগত ফাইটিং কৰিবলৈ ৰেডি হৈছে, সাজু হৈছে, সিমান সাহস আছে তেওঁলোকৰ অন্তৰত, সেইটো ইন ইট চেল্ফ সেইটোৱে এটা ডাঙৰ কথা। খুব ভাল লাগিছে কেনিয়ে যিখিনি ক'লে ছেইম কথাটোৱে মই ক'ম। নতুন উঠি অহা প্ৰজন্মই যে এই বস্তুটো আঁকোৱালি লৈছে, বেলেগ বেয়া ৰাস্তাত নগৈ এইবিলাক বস্তুত এংগেজ হৈছে, সেইটো খুব ডাঙৰ কথা। আৰু চবতকৈ আৰু এটা ডাঙৰ কথা, ফিজিকেলি আমাৰ নেক্সট জেনেৰেশ্যনবিলাক ষ্ট্ৰং হৈ গৈ আছে, সেইটো খুব ভাল পাইছোঁ। আৰু ইয়াতে যিখন খেল টেকনিকেলি খুব ভাল পাইছোঁ, মই বেলেগ খেলো চাইছোঁ, তাৰ মানে মিনিংটো এইটোৱে, ইয়াতে যিমান কোচেছ আহিছে চবে ভাল ট্ৰেইনিং দিছে, সেইটো মই খুব ভাল লাগিছে, এনজয় কৰিছোঁ কেনি আৰু মই। চ' আমি এনেই যিকেইটা বাহিৰৰ খেল চলি থাকে সেইবিলাক আমি চাই থাকোঁ, কেনি বেছি চাই, মোতকৈ বেছি ফ'ল' কৰে। চ' ময়ো চান্স পালে চাওঁ খেলবিলাক। চ' ইয়াতে আহি খুব ভাল লাগিছে। য়েছ চ' সেইটো লেভেলটো বহুত হাই ষ্টিল, ইয়াতে জুনিয়ৰ লেভেল চলি আছে। চ' কিছুমান বস্তু দিব নোৱাৰি, চ' সেইবিলাক কাট কৰি পেলাই যিখিনি খেল খেলিছে বাচ্ছাবিলাকে খুব বঢ়িয়া খেল খেলিছে, ভাল লাগিছে। মানে আগতে আমি যেতিয়া কম্পিটিশ্যন খেলিছিলোঁ জধাই মধাই গাঁৱলীয়া গুচা টিল ৰেড বেল্টলৈকেও আছিলে এনেকুৱা খেল। তো আজিকালি ল'ৰাবিলাক বহুত এডভান্স হৈছে, দে আৰ ভেৰি স্মাৰ্ট, খুব ভালকৈ খেলিব জানিছে। থেংকছ টু দ্য কোচেছ, তেখেতসকলে খুব ভাল ট্ৰেইনিং। মই উইন চুন শিকিছিলোঁ, চ' উইন চুন কৰিছোঁ, আজিলৈকেও কৰি আছোঁ। আৰু লগত এতিয়া আমি কেনি মই উৎকল আমি বেলেগ বেলেগ আৰ্টো আমি প্ৰেক্টিছ কৰি থাকোঁ, যেনেকৈ মুয়া থাই কাৰাটে তাৰপিছত MMA জুট চব আৰ্ট আমি এতিয়া এয়া কৰি আছোঁ। মানে এতিয়া এক্টিঙৰ কাৰণেই আৰু নিজে ফিট থকাৰ কাৰণেও প্ৰেক্টিছ কৰি থাকোঁ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ।
কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।